বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হয় NSIDCL কৰ্তৃপক্ষৰ ঘটনাক লৈ কিয়নো NSIDCLে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত পাতিছে মৰণ ফান্দ আৰু এই মৰণ ফান্দত পৰি বহু সময়ত বহু লোক মৃত্যুৰ মুখত পৰিছে লগতে ঘূণীয়া হৈছে বহু লোক কিন্তু এই সমগ্ৰ ঘটনাৰ যি বাতৰি সম্প্ৰচাৰ হৈ থাকে তাৰ পাছতো কিন্তু গা নলৰে NSIDCL কৰ্তৃপক্ষৰ বাতৰি সম্প্ৰচাৰ হৈয়ে আছে ঘটনা সংঘটিত হৈয়ে আছে তাৰ মাজতে যোৱাকালি নিশা এক দুৰ্ঘটনা সংঘটিত হয় যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুলিবৰ সমীপত এই ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আশীৰ্বাদত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মৰণ ফান্দ স্বৰূপে খান্দি থোৱা গাঁতত সোমাই পৰে এখন বাহন যোৰহাটৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ থকা এখন বাহন এই স্থানতে এই যি গাঁত খান্দি থোৱা আছিলে পথ নিৰ্মাণৰ বাবে যি গাঁত খান্দি ৰখা হৈছে আৰু পৰ্যাপ্ত পৰিমাণৰ সাংকেতিক চিহ্ন নথকাৰ বাবেই এই স্থানত এই ঘটনা সংঘটিত হোৱা বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে বহু সময়ত দেখিবলৈ পোৱা যায় যে NSIDCL কৰ্তৃপক্ষৰ এমাহিৰ বাবে বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বিভিন্ন প্ৰতিবাদ কৰা হৈছে যে এই পথছোৱা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লাগে তৎকালভাৱে কিন্তু এক প্ৰকাৰ গা নলৰে যেন NSIDCL কৰ্তৃপক্ষৰ আমাৰ সৈতে কিছু লোক উপস্থিত আছে স্থানীয় লোক উপস্থিত আছে মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম কালি ঘটনাটো আচলতে কি হৈছে পোনপ্ৰথমে UNA নিউজনে ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘটনাত উপস্থিত হোৱাৰ বাবে কালি ঘটনাটো কি হৈছে পুৱালৈকে ঠিকে আছিলে ৰাস্তা সন্ধিয়া লগা আগে আগে এইটো কোনো সংকেত নাই কোনো পহৰা নাই কোনো প্ৰটেকশ্যন নাই খানি মেলি দিলে বাছ তেওঁলোকৰ দায়িত্ব হৈ গ'ল বুলি তেওঁলোকে ক'লে তাৰপৰা আজি দুৰ্ঘটনা এনেকুৱা অৱস্থা হ'ল ইয়াতে মেইন কথাটো হ'ল কি NSIDCLক ইয়াৰ মুখ্য বিষয়াজনে ইয়াৰ উত্তৰ দিব পাৰিবনে যে সেই পৰিয়ালটো যে দুৰ্ঘটনা হ'ল তেওঁ আজি অতি ডাঙৰ কথা হ'ল দেবেন্দ্ৰ কুমাৰে এজন মুখ্য বিষয়া এজনে আজি নীতিন গাডকাৰী ডাঙৰীয়াক কমপ্লিকেটেড বুলি লিখি দিছে যিটো কাম আনকমপ্লিকেটেড সেইটো কমপ্লিকেটেড বুলি লিখিছে না সম্পূৰ্ণ হৈছে বুলি কৈছে তেওঁ যে এজন আপোনাৰ ধৰক মন্ত্ৰী এজন নীতিন গাডকাৰীক যদি মিছা কথা ক'ব পাৰিছে আমাৰ জনসাধাৰণৰ ভাবিবলগীয়া প্ৰশ্ন নাহে ভাবিবলৈ নাহে তেওঁতে পুত্ৰ দিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দেবেন্দ্ৰ কুমাৰ বিষয়াজনক ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে আৰু যি NSIDCLৰ কাৰ্যালয় বহাইছে এইটো NSIDCLৰ কাৰ্যালয় নহয় ক'ব গ'লে সঁচাকৈ ক'ব গ'লে এইটো এটা মৃত্যুৰ এটা কাৰ্যালয় বহাই থৈছে যে মানুহ ৰাষ্ট্ৰীয় ঘাইপথত শ্মশান নিৰ্মাণ কৰা হৈছে মৃত্যু হ'ব বাছ খবৰ ল'ব সেইকাৰণে NSIDCLৰ কাৰ্যালয়ৰ বিষয়াসকলক সকিয়ানি দিছোঁ আমি দল সংগঠনে মিলি তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ কাৰ্যসূচী আমি ল'ম যদি ইয়াৰ বিহিত ব্যৱস্থা নলয় আৰু তেওঁলোকে আজি এচিত বহি থাকিলে নহ'ব তেওঁলোকক পিয়াত বহাযোগ্য নহয় আৰু যিসকল ঠিকাদাৰ আছে ঠিকাদাৰসকলৰ লাইচেঞ্চ তেওঁলোকক কেঞ্চেল কৰক আৰু ইয়াৰ যি দায়িত্বত আছিলে সকলোকে ইয়াৰ বিহিত ব্যৱস্থা লওক বহু সময় দেখিবলৈ পোৱা যায় বহু লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে সিদিনাখনি এটা বাতৰি সম্প্ৰচাৰ হৈছিলে যে এজন যুৱকৰ মৃত্যু হৈছে আৰু যোৱাকালি এনেধৰণৰ এই ঘটনা সংঘটিত হ'ল দুৰ্ঘটনা সংঘটিত হ'ল বহু প্ৰতিবাদ অব্যাহত আছে এই পথছোৱা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব লাগে তৎকালভাৱে কিন্তু বৰ্তমানেও NSIDCL কৰ্তৃপক্ষৰ গা লৰা নাই কি ক'ব এইটো এনেকুৱাই হৈছে এতিয়া মহন্দেৱ প্ৰকাশ এইটোৱে হৈছে যে NSIDCLৰ যিজন দেবেন্দ্ৰ কুমাৰ তেখেতে হয়তো মানুহ মৰা এটা প্লেন কৰিছে মেবি তেওঁ প্লেন কৰিছে আৰু ইয়াৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ দৃঢ় বিশ্বাস ইয়াৰ বিহিত ব্যৱস্থা তেওঁৰ ওপৰত ল'ব লাগে তেওঁ এনেকুৱা ব্যৱস্থা ল'ব লাগে তেওঁ যাতে ইয়াৰ ব্যৱস্থা তেওঁ জীৱন মৰা পৰ্যন্তলৈকে এটা পাহৰিব নোৱাৰে যে এইটো ভুলৰ কাৰণে মূল ভুলৰ কাৰণে এইটো আজি হাৰাশাস্তিৰ মই ভুক্তভোগী হৈছোঁ হয় যোৱাকালি আপোনালোকে গম পাইছে এই এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে এইটো সম্পূৰ্ণ দুৰ্ঘটনা সংঘটিত হৈছে NSIDCLৰ কৰ্তৃত্ববিহীন কৰ্মপন্থাৰ কাৰণে তেওঁলোকে হঠাতে যোৱাকালি 4টামান বজাত এই বিল্ডিংটো ভাঙি তেওঁলোকে ইয়াত এটা কেনেল এইটো যোৱাকালি তেওঁলোকে এটা কেনেল ইয়াত নিৰ্মাণ কৰিছে এই কেনেলটো নিৰ্মাণ কৰিবলৈ যাওঁতে তেওঁলোকে যিবিলাক সাংকেতিক চিহ্ন গাড়ীবিলাকৰ কাৰণে যিবিলাক সাংকেতিক চিহ্ন থাকে তেওঁলোকে সাংকেতিক চিহ্নবিলাক ব্যৱহাৰ কৰা হোৱা নাই আৰু সেইটো সম্পূৰ্ণ দৃষ্টিগোচৰ হৈছে আৰু এই জানে যে পশ্চিম যোৰহাট অঞ্চলত NSIDCLৰ বা ঠিকাদাৰী সন্থাৰ এই 4 লেন নিৰ্মাণ কাৰ্যত এই গাফিলতিৰ কাৰণে বহু মানুহে ইতিমধ্যে প্ৰাণ আহুতি দিছে বহুতৰ জীৱনলৈ কিন্তু এক ভয়াৱহ দুৰ্যোগ নামি আহিছে গতিকে আমি অনুৰোধ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ এইটো তেওঁ হস্তক্ষেপ কৰি এই আমাৰ যিজন NSIDCLৰ দেবেন্দ্ৰ কুমাৰক তেওঁ অকণমান নাকি লগাই তেখেতে এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক যাতে এনেকৈ অকৰ্তৃত্বশীলভাৱে নকৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যদি এনেধৰণে দুৰ্ঘটনা সংঘটিত হৈ থাকিবলৈ হয় অনাগত দিনত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু আপুনি দেখিছে
যিবিলাক স্পৰ্শকাতৰ এৰিয়া সেই এৰিয়াবিলাকত এতিয়াও তেওঁলোকে স্পীড ব্ৰেকাৰবিলাক ব্যৱহাৰ কৰা নাই, যাৰ কাৰণে হয়তো অনাগত দিনত আৰু বহুত দুৰ্ঘটনা সংঘটিত হ'বলৈ আছে। আৰু এই কথাটো আমি আজি আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকে শুনিলে যে এই যি গাঁত খন্দা হৈছিলে, এই গাঁত হঠাৎ খন্দা হ'ল, কোনো ধৰণৰ সাংকেতিক চিহ্ন নাই, কোনো ধৰণৰ ইয়াত চিন নাই যে ইয়াত এটা গাঁত খন্দা হৈছে, আৰু হঠাতে খন্দাই এই গাঁতটোত কালি এখন বাহন সোমাই পৰে। আৰু এনেধৰণৰ বহু ঘটনা সংঘটিত হৈ আহিছে, এয়া প্ৰথম নহয়, কিয়নো NSIDCL কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথসমূহ নিৰ্মাণ কৰাৰ সুবাদত তেওঁলোকে মৰণ ফাণ্ড পাতিছে, য'ত মৃত্যুমুখত ইতিমধ্যে পৰিছে বহু লোক, আৰু কালি সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। কিন্তু NSIDCL কৰ্তৃপক্ষই যেন এই সমগ্ৰ বিষয়ত চকু মুদা কুলিৰ ভাও ধৰি আছে।